প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ অৰ্থাৎ এক্সত ফলোৱাৰ্ছ আছে 106.7 মিলিয়ন। কিন্তু এটা তথ্য আপোনালোকক জনাওঁ, সমগ্ৰ ভাৰততে টুইটাৰ বা এক্স ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে সৰ্বাধিক 27 মিলিয়ন। 23 মিলিয়নৰ পৰা 27 মিলিয়নলৈকে এই সংখ্যা বুলি ধৰা হৈছে 2024 চনৰ ভিতৰত। আৰু ঠিক একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি ইনষ্টাগ্ৰাম একাউণ্ট আছে তাত 101 মিলিয়ন ফলোৱাৰ্ছ। কিন্তু আপোনালোকে চাব তাত ভিউজ কিমান হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 8 মিলিয়ন, ক'ৰবাত 10 মিলিয়ন, ক'ৰবাত 12 মিলিয়ন, ক'ৰবাত 16 মিলিয়ন। কিন্তু তেওঁৰ ফলোৱাৰ্ছ হৈছে 101 মিলিয়ন। আৰু এটা সময়ত এটা তথ্য প্ৰকাশ পাইছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 60% যি টুইটাৰত ফলোৱাৰ্ছ আছিল বা এক্সত ফলোৱাৰ্ছ আছে সেইসমূহ 60%ই ভুৱা বুলি এক তথ্য প্ৰকাশ পাইছিল। আৰু কিছুমান আপুনি মানে একাউণ্ট দেখিব য'ত মানে 60-70টা ফলোৱাৰ্ছ আছে, সেই লাগিলে এজেণ্ট 64 হওক, কিবা কিবি নামৰ ফানি এই তেনেকুৱা ধৰণৰ কিবা কিবি দেখিব, মানে সেইবিলাক একাউণ্টেৰে মানে ভৰি আছে আৰু যাক ফেক বুলি গণ্য কৰা হয়। আৰু এই ক্ষেত্ৰত মানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সঁচাকৈয়ে চমক সৃষ্টি কৰিবলৈকে ৰাইজৰ আগত মিছাৰ ওপৰত মিছা মানে দাঙি ধৰে নেকি। আৰু সিদিনাখন যি জালমুড়িৰ দোকানৰ প্ৰসংগ, একেবাৰে সাধাৰণ মানুহৰ দৰে তেওঁ ৰাজপথৰ কাষত থকা এখন দোকানৰ পৰা জালমুড়ি কিনিলে 10 টকাৰ, তাকো পকেটৰ পৰা একদম পইচা উলিয়াইছে দিছে। তাৰ পাছতে সেই যিখন জালমুড়িৰ দোকান তাত মানুহৰ বিক্ৰীৰ সংখ্যা বৃদ্ধি হ'ব বুলি ভাবিছিল, বৃদ্ধি নহ'ল। আৰু এজন সাংবাদিকৰ যি সৰজমিন তদন্ত, তাত কি ক'লে দোকানীজনে যে এইখন দিদিয়ে বনাই দিয়া, মানে অৰ্থাৎ দিদি মানে কাক বুজাইছে? পশ্চিমবংগৰ মমতা বেনাৰ্জীক। आपने शुरुआत की दुकान की क्या? दीदी बना के दी। मतलब ममता बनर्जी ने इनको ये दुकान खोल के दी। আৰু মমতা বেনাৰ্জীয়ে নিৰ্মাণ কৰি দিয়া দোকানত গৈ পেলাই কোনে খালে? জালমুড়ি খাই পেলাই চমক দিবলৈ চেষ্টা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু এনেকুৱা দেখুৱাইছে যে তেওঁ এতিয়া মানে সাধাৰণ মানুহৰ লগত একেবাৰে মিলি যাব, কাৰোবাক সাৱটি ধৰিছে এনেকৈ, কাৰোবাক হাতখনত চুইছেগৈ, কথা বতৰা পাতিছে, এনেকুৱা দেখুৱাইছে যেন তেওঁ মাটিৰ মানুহ। কিন্তু সেই মাটিৰ মানুহ প্ৰকৃততে হয়নে নাই? যি নেকি 4 লাখ টকীয়া মানে চুট বুট পিন্ধা বুলি মানে প্ৰচাৰ চলে, বা বিলাসী বিমানত ঘূৰি ফুৰে দেশে বিদেশে, যাৰ নেকি মুখৰ যি অৱয়ব বা ৰং সেয়া চাউথত গ'লে বেলেগ হয়, নৰ্থত গ'লে বেলেগ হয়, টেলিপ্ৰম্পটাৰ সন্মুখত বেলেগ এটা চেহেৰা লৈ পেলাই ভিন্ন সময়ৰ ভিন্ন মোদীৰ ভিন্ন ৰূপ দেখিবলৈ পোৱা যায়। আৰু সেইগৰাকী নৰেন্দ্ৰ মোদীয়ে এতিয়া টুইটাৰৰ যিসমূহ ফলোৱাৰ্ছ বা এক্সৰ যিসমূহ ফলোৱাৰ্ছ সেয়া 106.7 মিলিয়নৰ 60%ই কিন্তু ফেক বুলি ইতিমধ্যে এক তথ্য প্ৰকাশ পাইছে। আৰু কিমান ফেক কথাৰ বা মিছা কথাৰ, মিছা প্ৰপাগাণ্ডাৰ কিমান মানে আশ্ৰয় ল'ব। আৰু এই মিছা কথা ৰাইজক যিমানে আপোনালোকে কৈ নাথাকক, ৰাইজো ইমান বুৰ্বক নহয়। আৰু আমি নৰ্থ ইষ্ট নাৱেও যদি কিবা এটা ভুল কথা কওঁ বা মিছা কথা কওঁ, তেতিয়াহ'লে ৰাইজে আমাকো নোচোৱা হ'ব। আমাকো মানে তেওঁলোকে ক'ব যে আমি ইমান বুৰ্বক নহয়। আজিকালি গুগল যুগ, AI যুগ, সকলো তেওঁলোকে চালি জাৰি চাব, তথ্য পাতি চাব, তাৰ ভিত্তিত আমি কথা কৈছোঁ নাই সেইটো চাব। ৰাইজক এবাৰ মূৰ্খ বনাব পাৰিব, দুবাৰ মূৰ্খ বনাব পাৰিব, তৃতীয়বাৰ আপুনি মূৰ্খও বনাব নোৱাৰে আৰু টেঙা আম বাৰেপতি বজাৰত বেচিবও নোৱাৰে। ধন্যবাদ।